নমস্কাৰ ছাৰ বাইদেউসকল, স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেল অৰূপছ ব্লগলৈ। আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা অতি গুৰুত্বপূৰ্ণ খবৰ। বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ খবৰ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক জনাবলৈ গৈ আছোঁ। গতিকে আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাব আৰু ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব। ছাৰ বাইদেউসকল, আপোনালোক প্ৰত্যেকেই জ্ঞাত যে প্ৰতি বছৰে আমি 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস অথবা ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে পালন কৰোঁ। এই বছৰো অৰ্থাৎ অহাকালি 5 জুন তাৰিখে আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিবলৈ গৈ আছোঁ। যোৱাকালি 3 জুন 2025 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশৰ ফালৰ পৰা প্ৰতিখন জিলাৰ ADC এডুকেশ্যন আৰু লগতে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈ এখন অতি গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰ প্ৰেৰণ কৰা হৈছে। আৰু আজিৰ এই ভিডিঅ'টিত মই আপোনালোকক বিশ্ব পৰিৱেশ দিৱস সম্পৰ্কীয় এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা পত্ৰখনৰ বিষয়ে জনাবলৈ গৈ আছোঁ। তো ছাৰ বাইদেউসকল, স্ক্ৰীণত আপোনালোকে দেখা পাইছে এইখন হৈছে সমগ্ৰ শিক্ষা অসমৰ মিছন ডাইৰেক্টৰ ডক্টৰ ওম প্ৰকাশৰ ফালৰ পৰা প্ৰতিখন জিলাৰ ADC এডুকেশ্যন আৰু লগতে ডিষ্ট্ৰিক্ট মিছন কোঅৰ্ডিনেটৰসকললৈ অহা এখন নিৰ্দেশনা পত্ৰ। আৰু এই নিৰ্দেশনা পত্ৰখনৰ ছাবজেক্ট হৈছে ৰিগাৰ্ডিং এক পেৰ মা কে নাম 2.0 কেম্পেইন। এই নিৰ্দেশনা পত্ৰখনত উল্লেখ কৰা হৈছে যে বিশ্ব পৰিৱেশ দিৱস অৰ্থাৎ 5 জুন 2025 তাৰিখে সমগ্ৰ দেশজুৰি এটা নতুন মিছন লঞ্চ কৰা হৈছে, যাতে সাধাৰণ নাগৰিকে তেখেতসকলৰ মা আৰু লগতে প্ৰকৃতিৰ প্ৰতি লাভ, ৰেচপেক্ট আৰু অনাৰ হিচাপে গছপুলি ৰোপণ কৰাৰ ক্ষেত্ৰত যাতে তেখেতসকলক এনকাৰেজ কৰিব পৰা যায়। আৰু বিদ্যালয়ৰ ক্ষেত্ৰত এই নিৰ্দেশনা পত্ৰখনত নিৰ্দেশনা দিয়া হৈছে যে ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে অৰ্থাৎ বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন প্ৰতিখন বিদ্যালয়ে যাতে ইক' ক্লাব আণ্ডাৰ মিছন লাইফৰ অধীনত 5টাকৈ গছপুলি ৰোপণ কৰে। প্ৰতিখন বিদ্যালয়ে যাতে এই কেম্পেইনত অংশগ্ৰহণ কৰে সেইটো নিশ্চিত কৰিবলৈ ইয়াতে নিৰ্দেশনা প্ৰদান কৰা হৈছে। আৰু লগতে এই নিৰ্দেশনা পত্ৰখনত জনোৱা হৈছে যে এই ট্ৰি প্লেণ্টেশ্যন ড্ৰাইভ অৰ্থাৎ যি গছপুলি ৰোপণৰ অভিযান আৰম্ভ কৰা হৈছে এই কেম্পেইন অৰ্থাৎ এক পেৰ মা কে নাম 2.0 এই অভিযান অথবা এই কেম্পেইন অহা 30 ছেপ্টেম্বৰ 2025 তাৰিখলৈকে চলি থাকিব, য'ত প্ৰতিখন বিদ্যালয়ে অন্ততঃ 70টা গছপুলি ৰোপণ কৰিব লাগিব। ছাত্ৰ-ছাত্ৰীসকলৰ মাকৰ লগত এই গছপুলি ৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব লাগিব আৰু গছপুলি পতা ফটো অথবা চেলফি তেওঁলোকে ইক' ক্লাব ফৰ মিছন লাইফ পৰ্টেলত আপলোড কৰিব লাগিব। আৰু এই নিৰ্দেশনা পত্ৰখনত ইক' ক্লাবছ ফৰ মিছন লাইফ পৰ্টেলৰ লিংকটো দিয়া হৈছে আৰু সেই লিংকটো ইয়াতে মই স্ক্ৰীণত আপোনালোকক দেখুৱাই দিছোঁ। সেই লিংকটো হৈছে ecoclubs.education.gov.in। ছাত্ৰ-ছাত্ৰীসকলে গুগল ক্ৰম ব্ৰাউজাৰত গৈ এই লিংকটো অ'পেন কৰি যিটো পৰ্টেল খোল খাব ইক' ক্লাবছ ফৰ মিছন লাইফ, সেই পৰ্টেলত তেওঁলোকে নিজৰ চেলফি আপলোড কৰিব লাগিব। ইয়াৰে নেক্সট ভিডিঅ'ত মই আপোনালোকক ইক' ক্লাবছ ফৰ মিছন লাইফ পৰ্টেলত গছপুলি ৰোপণৰ চেলফি কেনেদৰে আপলোড কৰিব লাগে সেই বিষয়ে জনাবলৈ চেষ্টা কৰিম। তো ছাৰ বাইদেউসকল, নিশ্চয়কৈ এটা অতি গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিৰ জৰিয়তে মই আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। অহাকালি অৰ্থাৎ 5 জুন 2025 তাৰিখে বিশ্ব পৰিৱেশ দিৱস উপলক্ষে প্ৰতিখন বিদ্যালয়ত কি কাৰ্যসূচী অনুষ্ঠিত কৰিব লাগিব। তো ছাৰ বাইদেউসকল, আশা কৰিছোঁ এই ভিডিঅ'টি আপোনালোকৰ কাৰণে যথেষ্ট উপযোগী হৈছে। তো আজিৰ ভিডিঅ'টোত আপোনালোকৰ কাৰণে এইখিনিয়ে লৈ আহিলোঁ। ভিডিঅ'টি চাই ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰি দিব আৰু লগতে ভৱিষ্যতেও এনেকুৱা বিভিন্ন ধৰণৰ ভিডিঅ' পাই থকাৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।